চাওক আজি এইটো আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অমানৱীয়ভাৱে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে যি সংবিধানৰ বিৰুদ্ধে গৈ সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি কোনো মানুহক কোনো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যি ধৰণৰ অৱনৱী উচ্ছেদ কৰিছে ইয়াৰ বিৰোধিতা আমি কৰি আহিছোঁ। আজিও আমি ধুবুৰী জিলাত গণবিক্ষোভ কাৰ্যসূচী ইয়াৰ বিৰোধিতা কৰিছোঁ, কাৰণ এইটো সম্পূৰ্ণ 26ৰ নিৰ্বাচনী বৈতাৰি পাৰ হ'ব কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এতিয়া ভয় আছে, ৰাইজক তেওঁ কোনো উত্তৰ দিব পৰা নাই, কাম কৰা নাই। গতিকে এইবিলাক তেওঁ দূৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে সংখ্যালঘুসকলক টাৰ্গেট কৰিলে 26ৰ বৈতাৰি পাৰ হ'ব বিচাৰিছে। আচলতে মানুহক এনেকুৱা ধৰণে নিজৰ গাদী ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে মানুহক এনেকুৱা ধৰণৰ অন্যায় কোনো ৰজাই আচলতে নকৰে, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে। আজি 7,000 ছাত্ৰ-ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে, আজি বহু মানুহ আজি ঘৰ নাই, মুকলি আকাশৰ তলত আছে। আমাৰ কথা হৈছে যে তেওঁলোকক উচ্ছেদ বিৰোধী আমি নহয়, আমাক সদায় ভুল মেছেজ দিয়া হয়। আমাৰ মূল কথা হৈছে যে যিসকল মানুহ ভূমিহীন গৰাখহনীয়া পীড়িত তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি চৰকাৰে উচ্ছেদ কৰক, তাত আমাৰ আপত্তি নাই। আৰু ফৰেষ্টৰ যিটো উচ্ছেদৰ কথা কৈ আছে, ফৰেষ্ট কেৱল মুছলমানসকলে উচ্ছেদ কৰি থকা নাই, ফৰেষ্টত বিভিন্ন মানুহে উচ্ছেদ কৰি আছে। কেৱল বাছি সংখ্যালঘুসকলক কিয় টাৰ্গেট কৰা হৈছে? আজি আদানীক মাটি দিবৰ কাৰণে ধুবুৰী চৌৰবাগানত আজি হাজাৰ আজি ধৰ্মীয় সংখ্যালঘুসকলক যাক খিলঞ্জীয়া বুলি কয় তেওঁলোককো আজি তেওঁলোকে নোটিছ দি তেওঁলোকে উচ্ছেদ কৰি আছে। গতিকে এইটো কি নীতি? তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই নীতি হৈছে যে চব টাৰ্গেট হৈছে মুখ্যমন্ত্ৰী গাদী সুৰক্ষিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক থানবান কৰি হ'লেও বৃহত্তৰ অসমীয়া জাতি ভাঙন হৈ গ'লেও হিন্দু মুছলমান কৰি তেওঁ গাদী ৰক্ষা কৰিবৰ কাৰণে মুছলমানসকলক টাৰ্গেট কৰিছে। এইটো বন্ধ কৰিব লাগে। আমাৰ কথা হৈছে আমি ভূমিহীন মানুহে ভূমি পাব লাগে, গৰাখহনীয়া পীড়িত ভূমি পাব লাগে। বসুন্ধৰাত আমাৰ মানুহখিনি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যি ধুবুৰী জিলাত যি আৰু নতুনকৈ অধিগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা চলাই আছে এইবিলাক বন্ধ হ'ব লাগে। আজি ধুবুৰী জিলাত ইয়াৰ বৃহৎ প্ৰতিবাদ আপোনালোকে দেখিছে। আমি এই প্ৰতিবাদ আমি কলিয়াবৰ আৰু নগত আমি এই মাহতে কৰিম। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া যি সংখ্যালঘুৰ ওপৰত এই নিৰ্মম অত্যাচাৰ, গুলি চালি মানুহক হত্যা কৰা, মানুহৰ ভূমি কাঢ়ি লোৱা, মুখৰ ভাত কাঢ়ি লোৱা, স্কুল কাঢ়ি লোৱা কামবিলাক যদি হিমন্ত বিশ্ব শৰ্মা বন্ধ নকৰে, এটা দিনত সকলো ৰাইজক আহ্বান জনাই আমি ৰাজপথত উলিয়াই আনি সকলো ৰাজপথ স্তব্ধ কৰি হ'লেও আমাৰ যি সাংবিধানিক অধিকাৰ, মৌলিক অধিকাৰ সেইখিনি আমি কাঢ়ি ল'বলৈ চেষ্টা আমি চব। এটা কথা স্পষ্ট, সংখ্যালঘু জনগণৰ ওপৰত যি আক্ৰমণ হৈছে, কেতিয়াবা পুছবেকৰ নামত, কেতিয়াবা এভিকশ্যনৰ নামত, এটা কথা স্পষ্ট হৈ গৈছে যে উজনি অসমত যি হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত কিছুমান গুণ্ডা বদমাছক ৰাস্তাত নমাই দিছে, যিসকল মানুহে আইন হাতত ল'বলৈ চেষ্টা কৰিছে। 2-4জন এনেধৰণৰ ব্যক্তিৰ বাবে সমগ্ৰ অসমত এটা আইন শৃংখলাজনিত পৰিস্থিতিলৈকে ইতিমধ্যে গৈছিল। কিন্তু উজনি অসমৰ দায়িত্বশীল ব্যক্তিৰ বাবে আজি অসমত এই পৰিৱেশটো এটা শান্তিময় পৰিৱেশ এটা সৃষ্টি হৈছে। কিন্তু এটা কথা স্পষ্ট কৈ দিছো যে এই যে এভিকশ্যনৰ কাৰ্যসূচী আপোনাৰ হাতত লৈছে, অভিযান লৈছে, তাত চিলেক্টিভ এভিকশ্যন কিয় হৈছে? অসমৰ সংখ্যালঘুকে কিয় অকল নিশ্চয় কৰি লোৱা হৈছে, লক্ষ্য কৰি লোৱা হৈছে? আমাৰ দাবী স্পষ্ট, যদি অসমত বেদখলকাৰী আছে, বেদখলকাৰী যদি ভূমিমুক্ত কৰিব আছে, তেতিয়াহ'লে জাতি ধৰ্ম নিৰ্বিশেষে, ভাষা নিৰ্বিশেষে আৰু বেদখল মুক্ত কৰাৰ আগত প্ৰতিজন এই লোকক যোন ভূমিহীন ব্যক্তি আছে তেওঁলোকক সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিবলৈ তেওঁলোকক সংস্থাপিত কৰিব লাগিব, তেওঁলোকক ভূমি প্ৰদান কৰিব লাগিব। এই শিশুসকলে যেনে স্কুলত যাব পাৰে, পঢ়া শুনা কৰিব পাৰে, বৃদ্ধাসকলে যেনে স্বাস্থ্যৰ সুবিধা পায়, সেই গাঁওখনত যোৱা যেনে ৰাস্তা ঘাট থাকে, তেনে বেছিক এমিনিটিজ থাকে এখন মডেল গাঁও গঠন কৰি দিবলৈ লাগিব, যিসকল ভূমিহীন মই স্পষ্টভাৱে কৈছোঁ। কিন্তু অসমৰ সংখ্যালঘু জনগণক আপোনালোকে আগন্তুক 26ৰ নিৰ্বাচনী পাৰ কৰিবলৈ এটা হিন্দু মুছলিমৰ যি মেৰুকৰণ সৃষ্টি কৰিবলৈ আপোনালোকে উচ্ছেদৰ কাৰ্যসূচী লৈছে, কেতিয়াবা পুছবেকৰ লৈছে, এয়া বাৰম্বাৰ সহ্য কৰি থাকিবলৈ পৰা নাযাব। আপোনালোক অসমৰ মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰক, এখন হোৱাইট পেপাৰ ষ্টেটমেণ্ট দিয়ক যে অসমৰ কিমান বনাঞ্চল ইতিমধ্যে বেদখল হৈ আছে, অসমৰ কিমান চৰকাৰী ভূমি বেদখল হৈ আছে, আৰু নামবোৰ ৰাজহুৱা কৰক। তেতিয়া আমিহে জানিম যে অকল সংখ্যালঘু জনগণই যে বেদখল কৰি আছে নে অন্যান্য জাতি জনগোষ্ঠীয়ে বেদখল কৰি আছে। যদি কোনোবা ভূমিহীনে বেদখল কৰি আছে, সেইসকলক ভূমি প্ৰদান কৰি বেদখল মুক্ত কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু ধৰ্মৰ নামত চিলেক্টিভ যি এভিকশ্যন হৈ আছে, যি অসমৰ সংখ্যালঘুৰ গণতান্ত্ৰিক ভাষা আপোনালোকে প্ৰতিৰোধ কৰিবলৈ যি চেষ্টা চলাই আছে, এয়া আমি কেতিয়াও মানি নলওঁ। এনে আন্দোলন আৰু তীব্ৰতাৰে সমগ্ৰ অসমত গঢ়ি তোলা হ'ব। অসমৰ বৰঘৰত বৰকঠা মাৰিছে। আমি আমচু এটা স্পষ্ট কৰিছোঁ, অসমৰ বৰঘৰ বৰভেটি সদায় অনাদি অনন্তকাললৈ শক্তিশালী ৰূপত থাকিব লাগিব। এটা স্পষ্ট 2026ৰ নিৰ্বাচনত বৈতৰণি পাৰ কৰিবৰ কাৰণে ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়াসকলৰ মাজত হিন্দু আৰু মুছলমান কৰিছে। এই হিন্দু আৰু মুছলমান ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী বন্ধ কৰিব লাগিব।
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাহৰি গৈ যাব নোৱাৰিব। এইখন বৰ অসমৰ স্ৰষ্টাৰ চাওলুং চুকাফাই বৰ অসমৰ ভেটি গঢ়িছে আৰু সেই ভেটিত আমি সকলো হিন্দু মুছলমান খ্ৰীষ্ট জৈন সকলোৱে একত্ৰিতভাৱে থাকি ভাৰতবৰ্ষ অংগৰাজ্য অসমক ভাৰতবৰ্ষৰ দ্বাৰা গৌৰৱ কৰি ৰাখিছোঁ। কিন্তু ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে একমাত্ৰ 2026 নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে অসমৰ সংখ্যালঘু জনতাক তেওঁ টাৰ্গেট কৰি লাগিছে। তেওঁ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো পৰিকল্পনাবিহীন অসমত অমানৱীয় উচ্ছেদ কৰিছে। আমছু স্পষ্ট কথা, ৰাজ্য যদি ৰাজ্য চৰকাৰখনে যদি কিবা পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰক ভূমি লাগে, তাত আমছু কোনো কাৰণে বাধা নিদিয়ে। কিন্তু অমানৱীয়ভাৱে অপৰিকল্পিতভাৱে নিশ্চিতভাৱে পৰিকল্পনাবিহীনভাৱে যি উচ্ছেদ কৰিছে অমানৱীয় উচ্ছেদ, তাত আমছুৱে বিৰোধ কৰিব। অগণতান্ত্ৰিক অসাংবিধানিক বাছি কৰা আমছু আন্দোলনত আমছুৱে প্ৰতিবাদৰ জৰিয়তে যে অসাংবিধানিক যি উচ্ছেদ, এই উচ্ছেদ আমছুৱে তীব্ৰ বিৰোধ কৰি দিব। স্পষ্ট কথা। আমি আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ, ৰাজ্য চৰকাৰক বিশেষকৈ ৰাজ্য চৰকাৰৰ যি বুলডোজাৰ যি নীতি, এই নীতি আধাৰত কিন্তু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী কিন্তু কম বেছি পৰিমাণলৈ চুই গৈছে। কিন্তু ইয়াত কি মুখ্যমন্ত্ৰী সামাজিকভাৱে ৰাজ্যৰ সংখ্যালঘুসকলক অপৰাধী সজা পানে অহৰহ এটা চেষ্টাৰ আমি আপোনালোকৰ জৰিয়তে আকৌ ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি সমন্বয় অসমৰ অসমীয়া, আমি সম্প্ৰীতি অসমৰ অসমীয়া, আপুনি আমাৰ মাজত ভাগ কৰি আমাৰ মাজত আপুনি হিন্দু আৰু মুছলমান কৰিব, ই কেতিয়াও গ্ৰহণ কৰিব, ই কেতিয়াও আমি বাস্তৱত কৰিব নিদিম। আমছু এটা গণতান্ত্ৰিক ছাত্ৰ সংগঠন, আমছুৱে গণতান্ত্ৰিক গোটেই ব্যৱস্থাটোক শ্ৰদ্ধা কৰে। গতিকে আমি গণতান্ত্ৰিকভাৱে ৰাইজক আহ্বান কৰি গণতান্ত্ৰিক প্ৰতিবাদ কৰিম। আমি সকলোৱে অসমীয়া হৈ থাকিম। আমি মুছলমান, নিশ্চয় আমি মছজিদত আমাৰ প্ৰাৰ্থনা কৰিম, আমি আমাৰ ঘৰত কৰিম, আমি ৰাজপথলৈ যেতিয়া ওলাই আহিম আমি প্ৰত্যেকে অসমীয়া হৈ থাকিম। ঠিক তেনেকৈ মই শইকীয়ালৈও আহ্বান কৰিম, আপুনিও আহক। তেনেকৈ আপুনি আপোনাৰ নামঘৰত আপুনি প্ৰাৰ্থনা কৰক, আপুনি মন্দিৰত কওক, আপুনিও আহক, আপুনিও আমাৰ দৰে যেনেকৈ অসমীয়া হৈ দেখা দিয়ক। ৰাজ্য চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী যিটো কুটিল ৰাজনীতি, এই কুটিল ৰাজনীতি ষড়যন্ত্ৰমূলক ৰাজনীতি আপোনালোকে কেতিয়াও ভৰি নিদিব। আমি আপোনালোকক এই কথাৰে বাৰ্তা সমগ্ৰ ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ, বিশেষকৈ উজনি অসমত খাটি খোৱা ৰাইজক এটা অপৰাধজনিত অপৰাধী আগ্ৰাসনকাৰী বুলি কৈ অসমত মিয়াখাৰৰ যিটো আন্দোলন কৰিছে, ইয়াত আমি তীব্ৰ বিৰোধ কৰিছোঁ। আমছু স্পষ্ট কৰি অসম আন্দোলনক আমি আমছুৱে মানি লৈছিলোঁ। যিহেতু অসম চুক্তি আধাৰতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কাম চলিছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে যাক ভাৰতীয় কৈছে তাক ভাৰতীয় হ'ব লাগে, যি ভাৰতীয় নহয় সি বিদেশী, সি বাংলাদেশী, তাক বিতাড়নৰ ব্যৱস্থা ৰাজ্য চৰকাৰখনে এটা প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে কৰিব লাগে। কিন্তু এইখন অসমত এতিয়া নাগৰিকত ভাগ হৈছে, ই স্বদেশী আছে, বিদেশী আছে, বাংলাদেশী আছে, সন্দেহজনক আছে। এই ৰাজ্যখনৰ বা দেশত একমাত্ৰ স্বদেশী মানুহে থাকিব পাৰিব। ৰাজ্যত এতিয়া এনেকুৱা হৈছে যে স্বদেশী বিদেশী সন্দেহযুক্ত এইবোৰ কি আমি যিবিলাক উচ্ছেদ কৰিছে, প্ৰকৃততে কোনোবা যদি বাংলাদেশী হয়, বাংলাদেশী কোনো সংস্থাপনের প্রশ্ন নাই। বাংলাদেশলৈ প্রেরণ করক, তার প্রশ্ন আমি সরকারক আমি সহযোগ করিম। বাংলাদেশী সংস্থাপন করব, বাংলাদেশী সাহায্য দিব, বাংলাদেশী দমবুটলত থাকিব দিব, এইটো কোনো কালে কেতিয়াও নহব। কিন্তু বাংলাদেশী নামত প্রকৃত ভারতীয় নাগরিক, ভূমিহীন ভারতীয় নাগরিকক যদি উচ্ছেদ করে, তেনেকৈ অমানৱীয় উচ্ছেদ আমছুৱে তীব্ৰ বিৰোধ কৰিছে আৰু বিৰোধ কৰি যাব। এই কথাটো স্পষ্ট, যেতিয়ালৈকে যি হল প্ৰকৃত ভূমিহীন ভাৰতীয় নাগৰিক, যাৰ ভূমি নাই, চৰকাৰ বনাঞ্চল বা জনাঞ্চল চৰকাৰী মাটি যিয়ে দখল কৰি আছে, ৰাজ্য চৰকাৰ প্ৰথম আৰু প্ৰধান কাম হ'ল তেওঁলোকক সংস্থাপন কৰক, তাৰপিছত তেওঁলোকক উচ্ছেদ কৰক। কিন্তু এই উচ্ছেদ কৰিব যাওঁতে ৰাজ্য চৰকাৰে যে আকৌ পোনে বাৰে বাৰে মানৱতা ভুলণ্ঠিত কৰিছে, যে ভূমিহীন পৰিয়ালক তেওঁলোকৰ বল্যতা চলাইছে। ভূমিহীন পৰিয়ালৰ যে যিটো কণ ছাত্ৰ ছাত্ৰী, যি বিদ্যালয়মুখী ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ বিশেষ সেই কিতাপৰ ওপৰত বল্যতা চলিছে, স্কুল বেগটোৰ ওপৰত বল্যতা চলিছে, গৰ্ভৱতী মহিলাৰ ওপৰত যে অন্যায় কৰা হৈছে, মহিলাৰ অধিকাৰ খৰ্ব কৰিছে, যে ছাত্ৰ ছাত্ৰীৰ অধিকাৰ খৰ্ব কৰাইছে, বৃদ্ধা যি 70-80 বছৰ বৃদ্ধা শয্যাগত বেমাৰ যি আক্ৰান্ত, সি বিচনাত পৰিছে, যি শৌচ প্ৰস্ৰাৱ কৰিব নোৱাৰে, সেই বৃদ্ধাৰ ওপৰত অন্যায় কৰা হৈছে। জিলা প্ৰশাসনক কোনোদিনে ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী কৰা নাই, উচ্ছেদ কৰিছে। এইটো পানী দিয়া ব্যৱস্থা আজিলৈকে নকৰিলে, কোনো খাদ্য এটা ব্যৱস্থা নকৰিলে, তম্বু দিয়া এটা ব্যৱস্থা নকৰিলে,
আকৌ নকৰাৰ পিছত আৰু আমি এতিয়া নতুনকৈ এটা খবৰ পাইছোঁ ইয়াতে চৌৰাখুটা চিৰাকুটাৰ আৰু সন্তোষপুৰৰ পৰা ইয়াত যিবোৰ মানুহক উচ্ছেদ কৰিলে যিবোৰ মানুহৰ বেংকৰ পৰা এটা লোন আছিলে এই লোন লোৱা মানুহ বেংকে সাংঘাতিকভাৱে তেওঁলোকক এটা আক্ৰমণ তেওঁলোকক বিচাৰি আছে আমি আপোনালোকক কৈছোঁ এই মানুহে কেনেকৈ বেংকৰ লোন পৰিশোধ কৰিব এই মানুহে কেনেকৈ বেংকৰ লোন পৰিশোধ আপোনালোকে তেওঁ ঘৰ ভাঙি দিলে তেওঁলোকে জীৱনটো আপোনালোকে এটা সময়ৰ ভিতৰত তছনছ কৰি দিলে গতিকে ৰাজ্য চৰকাৰক আমি আপোনালোকৰ জৰিয়তে পুনৰ এটা আহ্বান কৰিম ৰাজ্য চৰকাৰে যেতিয়া প্ৰকৃত ভাৰতীয় যি ভূমিহীন লোকক যেতিয়ালৈকে চৰকাৰীভাৱে সংস্থাপন নকৰিব যেতিয়ালৈকে প্ৰকৃত ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ অধিকাৰ নাপাব যেতিয়ালৈকে মহিলাৰ অধিকাৰ নাপাব যেতিয়া সহ্যাগ্ৰৰ লগত অন্যায় নকৰিব তেতিয়ালৈকে আমচু গণতান্ত্ৰিক আন্দোলন ইয়াতকৈ আৰু শক্তিশালী ৰূপত থাকিব